নমস্কাৰ ধেমাজি জিলাৰ চিলাপথাৰত আৰু এজেৱাইচিপিয়ে 3 ঘণ্টা কৰে নাগৰিকত্ব আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী সংগঠন দুটাৰ কৰ্মীসকলৰ গৃহমন্ত্ৰী অমিত শাহে কোৱা মন্তব্যক সুধাৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে আনহাতে প্ৰতিবাদকাৰীয়ে কা আমি নামানো কা প্ৰত্যাহাৰ কৰক বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ধেমাজি জিলাৰ চিলাপথাৰত আছু আৰু এজেৱাইচিপিয়ে 3 ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী সংগঠন দুটা কৰ্মীসকলৰ গৃহমন্ত্ৰী অমিত শাহে কোৱা মন্তব্যক সুধাৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে আনহাতে প্ৰতিবাদকাৰীয়ে কা আমি নামানো কা প্ৰত্যাহাৰ কৰক বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলে এইসমূহ দৃশ্য ধেমাজি জিলা চিলাপথাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেদৰে 3 ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাৰ সমালোচনা কৰে শহীদক অপমান কৰা অধিকাৰ অমিত শাহে ক'ত পালে শহীদক যেতিয়া অপমান কৰি আছিল অসমৰ মুখ্যমন্ত্ৰী তেওঁ ক'ত হৈ আছিল তেওঁ কিয় এখন মান নাপাতিলে অসমৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ কিয় মান নাপাতিলে শহীদক অপমান কৰা কিন্তু সহ্য কৰা নহ'ব শহীদক অপমান কৰা সহ্য কৰা নহ'ব তেওঁলোক শহীদক অপমান কৰিলে কিন্তু আমি ছাত্ৰ সন্থাই কিন্তু তেওঁলোকক কিন্তু সহ্য নকৰিম আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যি আন্দোলনৰ কাৰণে আমাৰ 100 জনতকৈ আমাৰ অধিক শ্বহীদ হ'ব পাৰে অসম আন্দোলন 850 জনৰ শ্বহীদ হ'ল খাদ্য আন্দোলনত হ'ল মাধ্যম আন্দোলনত হ'ল কা আন্দোলনতকৈ হ'ল এতিয়া তেওঁলোকে কি আমাক কি ভয় দেখাব বিচাৰিছে আমাক আন্দোলন তেওঁলোকে কি আমাক ভয় দেখাব বিচাৰিছে অসমৰ জনগণে আন্দোলন কৰিব অসমৰ জনগণে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিব জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে আন্দোলন কৰিব কোনো বিজেপি চৰকাৰে আমাক যদি ভয় ভাবুকি ৰঙা চকু দেখুৱায় এই ছাত্ৰ সন্থাই ভয় নকৰে অসমৰ জনগণে ভয় নকৰে অসমৰ মুখ্যমন্ত্ৰী ভয় কৰিব পাৰে কিন্তু অসমৰ ছাত্ৰ সন্থাই কিন্তু ভয় নকৰে এইটো বিজেপি চৰকাৰক অমিত শাহক আমি সকীয়াই দিছোঁ কি জানে শহীদক অপমান কৰা অধিকাৰ অমিত শাহে ক'ত পালে শহীদক যেতিয়া অপমান কৰি আছিল আমি সদৌ অসম ছাত্ৰ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেব হৈ থকা অৱস্থাৰ পৰা আমি এটা কথা কৈছো যে কেব আমি নামানো আৰু কেবখন যেতিয়া কা হ'ল তেতিয়াৰ পৰা আমি কৈ আছো যে কা আমাক নালাগে আৰু আমি অসমবাসীয়ে কা নামানো আৰু আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত যি কা বাতিলৰ প্ৰত্যাহাৰ দাবী বাতিলৰ দাবী যি আন্দোলন আছে এই আন্দোলন আমি যুৱ ছাত্ৰ পৰিষদৰ এটা কথা চৰকাৰক শেষ কথা উত্তৰ দিব বিচাৰিছো অসমৰ ৰাইজলৈ খেতালি খেলে যি খেল খেলি আছে খেলা বন্ধ কৰক অন্ততঃ কিন্তু অসমৰ ৰাইজে আৰু জাতীয় সংগঠনবিলাকে কিন্তু আপোনালোকক ইয়াৰ প্ৰত্যুত্তৰ দিব 21 চনত সেইটো কাৰণে আমি যোৱাকালি অমিত শাহে যিখিনি কথা বক্তব্য ৰাখিছে যে কি আন্দোলন কৰিলে শ্বহীদ হ'ব আমি এটা কথা কৈছো জাতীয় সংগীত নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ একজন অতীত জীয়াই থ'ব লাগে আৰু আমাৰ জীৱনৰ শেষ ক্ষণটোলৈকে কিন্তু এই কাখনৰ বিৰুদ্ধে আমি আন্দোলন কৰি যাম আৰু সেইটো কাৰণে সৰ্বানন্দ সোণোৱালক আমি শেষ সকিন দিব বিচাৰিছো ৰাইজৰ মতামত শুনিবলৈ আপুনি আৰম্ভ কৰক যদি ৰাইজৰ বিৰুদ্ধে যাবলৈ শিকে কিন্তু 21 চনত তাৰ প্ৰত্যুত্তৰ কিন্তু দিব আৰু আপুনি নিজে ৰাইজে দিয়া যি মৰম এই মৰমবিলাক আপোনালোকে অপমানিত যি কৰিবলৈ শিকিছে তাৰ পৰা কিন্তু বিৰত থকা অন্যতা কিন্তু ইয়াৰ পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব আমি সদৌ অসম ছাত্ৰ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ